বিজেপি চৰকাৰে আচলতে চুতীয়া জনগোষ্ঠীৰ লগতে 6 জনগোষ্ঠীৰ যি জনজাতিকৰণৰ মৰ্যাদা এটা লালিটোপ হিচাপে তেওঁলোকে আখ্যা দি আহিছে। আচলতে আজি সদৌ অসম চুতীয়া ছাত্ৰ সন্থা ফিলবাৰী আঞ্চলিক সমিতিয়ে আয়োজন কৰা প্ৰতিকৃতি দাহ কাৰ্যসূচীত আমি এই থলীৰ পৰাই আচলতে ক'ব বিচাৰিছোঁ যে চুতীয়া জনগোষ্ঠীক অহা 2026 চনৰ যি নিৰ্বাচন এই নিৰ্বাচনৰ প্ৰাক্ষণত আচলতে চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰক, অন্যথা এই প্ৰতিকৃতি দাহ কাৰ্যসূচীতে আমি ক্ষান্ত নহয় ইয়াতকৈ জংগী আন্দোলন ল'বৰ কাৰণে আমি প্ৰস্তুত হ'ম। সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে যিহেতু আজি আমাৰ আটাইসমূহ জিলাতে যি আন্দোলন কাৰ্যসূচী হৈ আছে এই কাৰ্যসূচীসমূহৰ পৰা আমি আপোনালোকক আহিবলগীয়া 26 চনৰ ইলেকশ্যনৰ আগতে যদি আমাৰ জনগোষ্ঠীসমূহক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰে কিন্তু আমি ইয়াতকৈ জংগী আন্দোলন ল'বলৈ আমি বাধ্য হ'ম। আচলতে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যিহেতু চুতীয়া জনগোষ্ঠী আজি বসবাস কৰি আহিছে, ইয়াত এই বসবাস কৰি থকাৰ স্বত্তেও মাত্ৰ কেইটিমান তেওঁলোকে প্ৰবঞ্চনাৰ যিটো লালিটোপ দি গৈছে, জনগোষ্ঠীটোৰ মানে ৰাইজক যি লালিটোপ ঘোষণা কৰিছে এই লালিটোপতে আমি আখ্যা নাথাকোঁ আৰু চুতীয়া জনগোষ্ঠীক লগতে অসমৰ 6টা জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা অতি শীঘ্ৰে তেওঁলোকে প্ৰদান কৰক, অন্যথা চুতীয়া জনগোষ্ঠীৰ যি 2026 চনৰ নিৰ্বাচন চুতীয়া জনগোষ্ঠীয়ে কিন্তু ইয়াৰ প্ৰত্যুত্তৰ উত্তৰ দিব। ধন্যবাদ। জয় অসম। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।